জয় জুবিন দা আজি মই ৰাতিপুৱা বাছেৰে এঠাইলৈ গৈ আছো আৰু তাত গৈ মোৰ মনটো আজি বহুত ভাল লাগিব কিয় জানেনে আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ চাওক গম পাব ইয়াতে আমাৰ জুবিন দাৰ অস্তিত্ব পোৱা যায় কাৰণ জুবিন দা এই ঠাইতো আছিলে সো ইয়াতে আহি মই প্ৰথমতে এটা থালি লৈ ললো ইয়াত চাকি ধূপ তামোল পাণ প্ৰসাদ সব আছে সো আজি মই আহিছিলো বিজনী লক্ষ্মী মন্দিৰত কাৰণ ইয়াত বহুত ডাঙৰকৈ লক্ষ্মী মেলা চলি আছে আৰু ইয়াত আহি প্ৰথমতে মই জুবিন দাৰ আগতে চাকি বন্তি জ্বলাইছিলো জুবিন দাৰ সন্মুখত এনেদৰে চাকি বন্তি জ্বলাওঁতে মোৰ গাৰ নোম শিয়ৰি যায় যেন তেও আমাৰ মাজত এতিয়াও আছে কায়িকভাৱে জুবিন দাক ভগৱানে অতি সোনকালে ন্যায় দিব আৰু তাৰ কাৰণে আমি সদায় যুঁজ দি থাকিম আৰু আজি বিজনী লক্ষ্মী মন্দিৰত বহুত বেছি ভিৰ আছিলে আৰু মন্দিৰটো এবাৰ চাওকচোন এনেকুৱা লগা নাই নে যে সাউথ ইণ্ডিয়াত আহিছো আমি সাউথ ইণ্ডিয়ান কিবা মন্দিৰ এটাত ইয়াৰ প্ৰতিটো ৱাল প্ৰতিটো খুঁটা যেন অদ্ভুত ধৰণৰ ধুনীয়া আপোনালোকে নিজে চাওক আৰু বহুত টাইম থিয় হৈ যোৱাৰ পিছতে অৱশেষত মন্দিৰৰ সন্মুখত পালোহি আৰু ইয়াতে বাজনী কিয় এনেকুৱা কৰি আছে মই একেবাৰে নাজানো যদি আপোনালোকে জানে মোক কমেন্ট সেকশনত জনাব দেই আৰু মন্দিৰৰ বাহিৰতে হৈ আছিলে পাল নাম সেয়া অকমান চালো তাৰপিছত আহিলো মেলা ফুৰিবলে আৰু ইয়াৰে মেলাটো বহুত ডাঙৰ হয় এয়া চাওক বিভিন্ন ধৰণৰ মাংস পোৱা যায় ইয়াত যদি আপোনালোকে বিচাৰে খাব পাৰে তাৰপিছত কেইটামান বেলুন ফুটালো তাৰপিছত ঘৰলৈ গুচি আহিলো